সংখ্যালঘু অধ্যুষিত হওক যেনেকুৱাই নহওক কিয় এতিয়া পিতৃ মাতৃসকল ব্যাকুল হৈ পৰিছে নিজৰ সন্তানৰ জীৱন কৰিবৰ কাৰণে। মই বহুত সময়ত দেখিছোঁ মাতৃসকল ব্যাকুল হৈ পৰিছে, কিন্তু মাতৃসকলৰ সেই জ্ঞানটো নাই যে জীৱন গঢ়িব পাৰিব। পিতৃ আৰু মাতৃ হিচাপে দায়িত্ব তেওঁলোকে পালন কৰিব পাৰিব, কিন্তু শিক্ষকৰ দায়িত্বটো শিক্ষকে পালন কৰিব লাগিব। অৰ্থাৎ তেওঁলোকে যিমান সোনকালে পাৰে, অৰ্থাৎ শিক্ষক আৰু আমাৰ সমাজ, যিসকল সমাজকৰ্মী, যিসকল শিক্ষাকৰ্মী, তেওঁলোকে ইয়াত আগভাগ ল'ব লাগিব। ছেক্ৰেটাৰীজনে সিদিনাখনে কৈ আছে যে আপোনালোকক কৈছিলোঁ যে আপোনালোকে যদি এইটো যদি ছাত্ৰ ছাত্ৰীক বুজাই নিদিয়ে তেনেহ'লে ফলাফল কিন্তু বেয়া হ'ব। আৰু এজন শিক্ষকে মোক আজি 6 মাহ আগতেই কৈছিল, ছাৰ যিমান পাৰে সোনকালে কথাটো ৱাৰ্ণিংটো দিয়ক, নহ'লে কিন্তু শ ল'ৰা ছোৱালী ফেইল কৰিব। এই কথাটো বৰ্ডৰ ফালৰ পৰা আমাক কোৱা হৈ আছে। গতিকে কৰণীয় হৈছে আমি যি হ'ল এইবাৰ, কিন্তু আমি আৰু এইটো হৈ থাকিবলৈ দিব নোৱাৰোঁ। যিমান সোনকালে পাৰে আমাৰ শিক্ষকসকলে, মই তেওঁলোকক অনুৰোধ জনাম যে যিমান সোনকালে পাৰে এই নতুন ব্যৱস্থাটোৰ প্ৰতি, যিটো শিক্ষণ পদ্ধতি, যিটো কুৱেশ্যন পেটাৰ্ণ যিটো চেঞ্জ হৈছে, যিটোৰ জৰিয়তে আমি সৰ্বভাৰতীয় পৰীক্ষাত টিকি থাকিব পাৰিম, সেইমতে নিজকে সষ্টম কৰক। ছাত্ৰ ছাত্ৰীসকলেতো ক'ৰ পৰা শিকিব? শিক্ষকসকলে শিকাব। ছাত্ৰ ছাত্ৰীক আমি এইটো ক'ব নোৱাৰোঁ যে তোমাৰ পিতৃ মাতৃ শিকাই দিব, কাৰণ কি অসমত এতিয়া বহুত পিতৃ মাতৃ এতিয়াও অজ্ঞ হৈ আছে। সেইটো বুজাই দিয়াৰ কেপাচিটি একমাত্ৰ শিক্ষকৰ, স্কুল কৰ্তৃপক্ষৰ, কলেজ কৰ্তৃপক্ষৰ, তেওঁলোকৰ দায়িত্ব এইটো। যিমান সোনকালে পাৰে প্ৰয়োজন হ'লে ক্লাছ বাদ দি পেলাই তেওঁলোকে নতুন আছতীয়াকৈ ছেশ্যন লওক যে তোমালোকে নিউ এডুকেশ্যন পলিচিত কি পদ্ধতি হাতত লোৱা হৈছে, কি ধৰণে তুমি ভাল ফলাফল দেখুৱাব পাৰিবা, হাউ টু স্ক'ৰ গুড মাৰ্কছ ইন এক্সামছ, এই কথাটো লাগিবই। কাৰণ কি যদি আমি যদি নম্বৰ নাপাওঁ তেতিয়াহ'লে আমি কোনো পৰীক্ষাতে আমি ভাল ফলাফল দেখুৱাব নোৱাৰিম, অৰ্থাৎ আমাৰ সপোনটো পূৰণ নহ'ব কেতিয়াও। গতিকে শিক্ষক সমাজৰ, স্কুল কৰ্তৃপক্ষৰ, বিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্ব। Hona Academy student? কি নাম? Fujairah Ali. কি ডিভিজন কি পাইছে? Second division. সেকেন্ড ডিভিজন পাইছে। কিমান পাৰ্চেন্টেজ কিমান? 57.1. আপোনাৰ নামটো Tanvir Ansari. কিমান ডিভিজন? 73%. 73%। এটা কেইটাত পাইছে? Data নাই. এটা নাই। কেনেকুৱা হনা একাডেমি খুলি ভাল। ইয়াৰ ষ্টাফ বিলাক কেনেকুৱা? বহুত ভাল। আপোনাৰ নামটো Nisha Kamida Frame. কি ডিভিজন পাইছে? Distinction পাইছে। ডিস্ট্রিকশন পাইছে। এটা কেইটাত পাইছে? Master. পাঁচটা কেইটাত পাইছে? কিমান পাৰ্চেন্টেজ? 81%. কেনেকুৱা হনা একাডেমি খুলি খালি কোনো একাডেমিত এডমিশন ল'ব লাগে। ল'ব লাগে। আপুনি নামটো শাহনা শ্বেইখ। কি ডিভিজন পাইছে? ফার্স্ট ডিভিশন। এটা কেইটাত পাইছে? 1. এটা পোৱা নাই। সিমিস্টার পাইছে? 63. এনে কি ক্লাস কিহত পঢ়িব? আর্টস। থ্যাংক ইউ। আপোনাৰ নামটো ক'ব? আইমান জাবিকা। ডিভিজন কি পাইছে মেট্ৰিকত? আর ডিভিশন। লেটাৰ আছে? ক'ত লেটাৰ আছে? এটা সায়েন্স। কি পঢ়িব? আচ্ছা পড়ে মাই ডক্টর। কিমান পাইছে পাৰ্চেন্টেজ? আর্টস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।